মানুহে জীৱনত বহুত সপোন দেখে। কিছুমানে সেই সপোন পূৰণ কৰে, আন কিছুমান সপোন সময়ৰ নিষ্ঠুৰ খেলত ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যায়। হৰিশ ৰাণাৰ জীৱন তেনেই এটা কাহিনী, য'ত আছে আশা, যন্ত্ৰণা, ত্যাগ আৰু অৱশেষত এক নীৰৱ বিদায়। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত থকা এটা সাধাৰণ পৰিয়াল, কিন্তু সপোনবোৰ আছিল অসাধাৰণ। পৰিয়ালটোৰ ডাঙৰ ল'ৰা আছিল হৰিশ ৰাণা, অতি মেধাৱী, শান্ত আৰু ভৱিষ্যতৰ প্ৰতি স্পষ্ট দৃষ্টিভংগী থকা এজন যুৱক। পিতৃ অশোক ৰাণা, এজন দক্ষ ৰান্ধনী, যি নিজৰ পৰিশ্ৰমেৰে পৰিয়ালটোক সুস্থিৰভাৱে আগুৱাই লৈ গৈ আছিল। হৰিশৰ মাক আছিল অত্যন্ত মৰমীয়াল, আৰু সৰু ভায়েক ভনী দুয়ো ডাঙৰ ভায়েকক আদৰ্শ হিচাপে মানিছিল। ডাঙৰ পুত্ৰ হৰিশক লৈ পৰিয়ালটোৱে বহুত সপোন দেখিছিল, বহুত সপোন। এদিন সি ডাঙৰ অভিযন্তা হ'ব, পৰিয়ালৰ নাম উজ্জ্বল কৰিব, সকলো দুখ কষ্টৰ অন্ত পেলাব, পিতৃৰ কষ্ট লাঘৱ হ'ব। সপোনৰ দিনবোৰ 2013 চনৰ কথা। হৰিশে চণ্ডীগড়ৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল। সেই চনৰে 20 আগষ্ট আছিল হৰিশৰ চিভিল ইঞ্জিনিয়াৰিঙৰ শেষৰটো পৰীক্ষা। এক নতুন জীৱন, এক নতুন সপোন, নতুন বন্ধু, নতুন আশা বুকুত বান্ধি লৈছিল হৰিশে। সকলো ঠিকেই চলি আছিল। দিনটোত পঢ়া শুনা, পৰীক্ষাৰ প্ৰস্তুতি আৰু আগন্তুক জীৱন সপোনেৰে ভৰা। সেইদিনাও এটা সাধাৰণ দিনেই আছিল, বা হয়তো বহুতেই ভবাৰ দৰে হৰিশেও সাধাৰণ বুলিয়েই ভাবিছিল। সেই সময়ত হৰিশে জীৱনটো খনিকৰৰ দৰে গঢ় দিয়াত ব্যস্ত আছিল। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। পিছদিনা তাৰ পৰীক্ষা। এয়া পৰীক্ষাৰ আগদিনাৰ ঘটনা। হৰিশে নিজৰ পেয়িং গেষ্ট অৰ্থাৎ পিজিৰ কোঠাত বহি পঢ়ি আছিল। পঢ়াৰ মাজে মাজে ক্লান্তি আঁতৰাবলৈ তেওঁ বেলকনিলৈ ওলাই গৈছিল, সম্ভৱতঃ অলপ সতেজ বতাহ ল'বলৈ বা কোনো বন্ধুৰ সৈতে ফোনত কথা পাতিবলৈ। কিন্তু নিয়তি যেন তাতেই লুকাই আছিল আৰু এক ভয়ংকৰ অধ্যায় লিখিবলৈ সাজু হৈ আছিল। হৰিশে বেলকনিৰ ইমূৰৰ পৰা সিমূৰলৈ খোজ কাঢ়ি আছিল। বেলকনিৰ ৰেলিংখন যথেষ্ট চাপৰ আছিল। মাত্ৰ এক মুহূৰ্তৰ অসাৱধানতা, ভৰি পিছল খাই গ'ল আৰু পলকতে সকলো শেষ। হৰিশ চতুৰ্থ মহলাৰ পৰা পোনে পোনে তলৰ পকী ৰাস্তাত পৰি গ'ল। বুকুৰ মাজত উমদি থকা সপোনবোৰ মুহূৰ্ততে শেষ হৈ গ'ল। পিজিৰ চৌহদত এক হুলস্থুলীয়া পৰিৱেশ। কোনে কি কৰিব, কাক কি ক'ব, একো ভাবি পোৱা নাছিল। ততাতৈয়াকৈ হৰিশক হস্পিটাললৈ লৈ যোৱা হ'ল। এক নীৰৱ জীৱনৰ আৰম্ভণি। ইমাৰ্জেঞ্চিত ভৰ্তি কৰোৱা হ'ল হৰিশক। চিকিৎসকসকলেও হৰিশৰ আধৰুৱা সপোনবোৰ যাতে পূৰণ হয় তাৰ বাবে বহু চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। অৱশেষত তেওঁলোকে যি কথা ক'লে সেয়া আছিল পৰিয়ালটোৰ বাবে এক ভয়ংকৰ আঘাত। হৰিশ পাৰ্চিষ্টেণ্ট ভেজিটেটিভ ষ্টেটত গৈছিল, অৰ্থাৎ PVSত গৈছিল, অৰ্থাৎ এক চিৰস্থায়ী অচেতন অৱস্থা। তেওঁ চকু মেলিব পাৰে, উশাহ নিশাহ ল'ব পাৰে, কিন্তু তেওঁৰ মন, স্মৃতি, অনুভৱ সকলো যে নীৰৱ হৈ গৈছিল। সেইদিনাৰ পৰা আৰম্ভ হৈছিল সপোনবোৰ পুৰি ছাৰখাৰ হোৱা এক দীঘল বেদনাদায়ক যাত্ৰা। পিতৃ মাতৃৰ অন্তহীন ত্যাগ। দিনবোৰ মাহত পৰিণত হ'ল, মাহবোৰ বছৰত। হৰিশৰ মাক দেউতাকে আশা এৰি দিয়া নাছিল। কেনেকৈনো এৰিব? নিজৰ ডাঙৰ ল'ৰা। তেওঁলোকে ভাবিছিল যে এদিন আমাৰ ল'ৰা সুস্থ হৈ উঠিব, আমাৰ সৈতে কথা পাতিব, তাৰ সপোনবোৰৰ লগতে আমাৰ সপোনবোৰ পূৰণ কৰিব। কিন্তু এতিয়া তেওঁলোকৰ জীৱন একমাত্ৰ উদ্দেশ্যত সীমাবদ্ধ হৈ গৈছিল, হৰিশক জীয়াই ৰখা। 24 ঘণ্টাই পৰিচৰ্যা, নাকত লগোৱা পাইপেৰে খাদ্য, নিয়মীয়াকৈ ঔষধ, ডাক্তৰৰ পৰামৰ্শ আৰু অন্তহীন প্ৰাৰ্থনা। পুত্ৰক সুস্থ কৰি তোলাৰ তাৰণাত পিতৃ অশোক ৰাণাই দিল্লীৰ ঘৰটোও বিক্ৰী কৰিলে। তেওঁলোকে নিজৰ সকলো সাঁচি ৰখা ধন, শক্তি, সময় সকলো উজাৰি দিলে। কিন্তু সময়ো যে ইমান নিষ্ঠুৰ হ'ব পাৰে তেওঁলোকে জনা নাছিল। এনেদৰে 13 বছৰ পাৰ হৈ গ'ল। হৰিশে কেতিয়াও চকু মেলি মাকক চিনি নাপালে, দেউতাকক একো ক'ব নোৱাৰিলে, ভায়েক ভনীয়েকৰ লগত হাঁহিব নোৱাৰিলে।
তেওঁ কেৱল উশাহ নিশাহ লৈ থকা এটা শৰীৰ হৈ ৰ'ল। এতিয়া সময় আহি পৰিল এক সিদ্ধান্ত লোৱাৰ, শেষ সিদ্ধান্ত। সময়ৰ সৈতে মাক দেউতাকৰ বয়সো বৃদ্ধি পালে। তেওঁলোক এতিয়া 70 বছৰৰ ঊৰ্ধত। শাৰীৰিক শক্তি কমি আহিছিল, আৰ্থিক অৱস্থা ধ্বংসপ্ৰায়। সকলো ডাক্তৰে একেই কথা কৈছিল, সুস্থ হোৱাৰ কোনো আশা নাই হৰিশৰ। এদিন বহু চিন্তা ভাৱনা, বহু অশ্ৰু, বহু নিদ্ৰাহীন ৰাতিৰ পিছত তেওঁলোকে এটা কঠিন সিদ্ধান্ত ল'লে। তেওঁলোকে আদালতৰ ওচৰত আবেদন জনালে তেওঁলোকৰ পুত্ৰক মৰ্যাদাপূৰ্ণ মৃত্যু দিয়াৰ অনুমতি দিবলৈ। এয়া কেৱল এটা আইনী আবেদন নাছিল, এয়া আছিল এহাল পিতৃ মাতৃৰ অন্তৰৰ চিঞৰ, এক ঐতিহাসিক ৰায়। 2026 চনৰ 11 মাৰ্চত ভাৰতৰ উচ্চতম ন্যায়ালয়ে হৰিশৰ পৰিয়ালৰ আবেদন মতে এটা ঐতিহাসিক ৰায় প্ৰদান কৰিলে। আদালতে ক'লে, সংবিধানৰ 21 নং অনুচ্ছেদ অনুসৰি এজন ব্যক্তি যিদৰে সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে, তেনেদৰে মৰ্যাদাপূৰ্ণভাৱে মৃত্যু বাছি লোৱাৰো অধিকাৰ আছে। এই ৰায়ে ভাৰতৰ আইনী ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰিলে। এক্টিভ ইউথানাচিয়া এতিয়াও অবৈধ, কিন্তু পেছিভ ইউথানাচিয়া অৰ্থাৎ জীৱন ৰক্ষাৰ কৃত্ৰিম ব্যৱস্থা আঁতৰোৱা প্ৰথমবাৰৰ বাবে এই গোচৰটোৰ জৰিয়তে অনুমোদিত হ'ল। আৰম্ভ হ'ল হৰিশৰ শেষ যাত্ৰা। হৰিশক এইমছত পেলিয়েটিভ কেয়াৰত ৰখা হ'ল। এতিয়া তেওঁক কষ্ট নিদিয়াকৈ শান্তিপূৰ্ণভাৱে বিদায় জনোৱাৰ ব্যৱস্থা কৰা হৈছে। লাহে লাহে খাদ্য আৰু পানী বন্ধ কৰা হ'ব আৰু শৰীৰটোৱে স্বাভাৱিকভাৱে নিজৰ কাম বন্ধ কৰিব। এই প্ৰক্ৰিয়া কেইদিনমান বা কেইসপ্তাহমান চলিব পাৰে। চিকিৎসকসকলে নিশ্চিত কৰিছে হৰিশে যাতে একো যন্ত্ৰণা অনুভৱ নকৰে, এক নীৰৱ বিদায়। পৰিয়ালে ইতিমধ্যে তেওঁক বিদায় জনাইছে। মাকৰ চকুত অশ্ৰু, দেউতাকৰ বুকুত নিঃশব্দ বেদনা, ভায়েক ভনীয়েকৰ মনত শূন্যতা, অসহিষ্ণু কষ্ট। তেওঁলোকে এতিয়া কেৱল অপেক্ষা কৰি আছে সেই মুহূৰ্তটোলৈ, যেতিয়া হৰিশৰ শৰীৰে সম্পূৰ্ণৰূপে নীৰৱ হৈ যাব। শেষ কথা, হৰিশ ৰাণাৰ কাহিনীয়ে আমাৰ বাবে এটা প্ৰশ্ন উত্থাপন কৰে। জীৱন কেৱল উশাহ নিশাহ লোৱা নে জীৱন মানে অনুভৱ কৰা, হাঁহি থকা, সপোন দেখা? কেতিয়াবা মৃত্যু হয়তো এটা মুক্তি, এক নিষ্ঠুৰ যাত্ৰাৰ অন্ত। এই কাহিনী কেৱল হৰিশৰ নহয়, এইটো এটা পিতৃ মাতৃৰ অসীম ত্যাগৰ কাহিনী, এটা সপোন ভাঙি যোৱাৰ কাহিনী আৰু এক নীৰৱ মৰ্যাদাপূৰ্ণ বিদায়ৰ কাহিনী। প্ৰিয় দৰ্শক, এতিয়া আহিছোঁ ইচ্ছা মৃত্যুৰ বিষয়টোলৈ। ইচ্ছা মৃত্যু, ইউথানাচিয়া এটি সংবেদনশীল আৰু গভীৰ বিষয়। ইচ্ছা মৃত্যু মানে হৈছে এজন ব্যক্তি যেতিয়া অসহনীয় যন্ত্ৰণা, অসাধ্য ৰোগ বা দীৰ্ঘদিনীয়া অচেতন অৱস্থাত থাকে, তেতিয়া নিজৰ জীৱনটো সন্মানজনকভাৱে শেষ কৰিবলৈ লোৱা সিদ্ধান্ত। এইটো কেৱল চিকিৎসা বা আইনগত বিষয় নহয়, ই এক গভীৰ মানৱিক, নৈতিক আৰু আৱেগিক প্ৰশ্ন। ইচ্ছা মৃত্যু দুই ধৰণৰ। এবিধ হৈছে সক্ৰিয় ইচ্ছা মৃত্যু, এক্টিভ ইউথানাচিয়া। এই ক্ষেত্ৰত চিকিৎসকে ইচ্ছাকৃতভাৱে ঔষধ বা ইনজেকশ্যন ব্যৱহাৰ কৰি ৰোগীৰ মৃত্যু ঘটায়। ভাৰতত এইটো এতিয়াও অবৈধ বুলি গণ্য কৰা হয়। দ্বিতীয়বিধ হৈছে পেছিভ ইউথানাচিয়া, নিষ্ক্ৰিয় ইচ্ছা মৃত্যু। এই ক্ষেত্ৰত জীৱন ৰক্ষা কৰা যন্ত্ৰ বা চিকিৎসা বন্ধ কৰা হয়, যেনে ভেণ্টিলেটৰ, ফিডিং টিউব আদি আঁতৰোৱা। ভাৰতত কিছু বিশেষ পৰিস্থিতিত এইটো আইনীভাৱে অনুমোদিত। ভাৰতত ইচ্ছা মৃত্যু এটা জটিল আৰু সংবেদনশীল বিষয়। উচ্চতম ন্যায়ালয়ে কিছুমান ক্ষেত্ৰত পেছিভ ইউথানাচিয়া অনুমোদন কৰিছে। সংবিধানৰ 21 নং অনুচ্ছেদত উল্লেখ আছে যে জীৱনৰ অধিকাৰৰ সৈতে সন্মানজনকভাৱে মৃত্যু লাভ কৰাৰ অধিকাৰো জড়িত। এই সিদ্ধান্তই বিশেষকৈ সেইসকল ৰোগীৰ বাবে সহায়ক যিসকল দীৰ্ঘদিনীয়া যন্ত্ৰণাত ভুগি আছে আৰু সুস্থ হোৱাৰ কোনো সম্ভাৱনা নাই। ইচ্ছা মৃত্যু কেৱল এটা আইনী সিদ্ধান্ত নহয়, ই এটা পিতৃ মাতৃৰ কষ্ট, এটা পৰিয়ালৰ বেদনা আৰু এজন ব্যক্তিৰ অন্তিম শান্তিৰ প্ৰশ্ন। কেতিয়াবা জীৱন ৰক্ষা কৰাটোৱেই দায়িত্ব, আকৌ কেতিয়াবা যন্ত্ৰণাৰ পৰা মুক্তি দিয়াটোৱেই হয়তো সঁচা দয়া। বিতৰ্ক আৰু চিন্তা। ইচ্ছা মৃত্যু বিষয়টোত সমাজত বিভিন্ন মতামত আছে। কিছুমানে কয় এইটো মানৱ অধিকাৰৰ অংশ, আন কিছুমানে কয় জীৱন ঈশ্বৰৰ দান, সেয়া শেষ কৰাৰ অধিকাৰ মানুহৰ নাই।
সেয়েহে এই বিষয়টোত সিদ্ধান্ত লোৱাৰ আগতে গভীৰ চিন্তা, নৈতিকতা আৰু সহানুভূতি অতি প্ৰয়োজন। ইচ্ছাৰ মৃত্যুৱে আমাৰ সমাজক এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিবলৈ বাধ্য কৰে। জীৱনৰ মূল্য কি? যদি জীৱন যন্ত্ৰণাৰে ভৰা আৰু আশাহীন হয়, তেন্তে শান্তিপূৰ্ণ বিদায়ো হয়তো এক প্ৰকাৰৰ মৰ্যাদা। শেষত ইচ্ছা মৃত্যু কেৱল মৃত্যুৰ কথা নহয়, ই হৈছে এজন মানুহক তেওঁৰ অন্তিম সময়ত সন্মান আৰু শান্তি দিয়াৰ এক প্ৰচেষ্টা। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।